নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। ৰংচালৰ সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব অদিতি বহু ৰাতি হস্পিটেলৰ পৰা আহি পোৱা দেউতাকৰ বহুত খং উঠিব আৰু দেউতাকে অদিতিৰ ওচৰলৈ গৈ তুমি এইখন ঘৰৰ নিয়ম ভংগ কৰি তুমি হস্পিটেললৈ চাকৰি কৰিবলৈ গৈছা, গতিকে তুমি আজিৰে পৰা এইখন ঘৰৰ নিয়মৰ শিকলিডাল নিজৰ ভৰিত বান্ধি লোৱা। যদিহে মই নিজে বান্ধিব লগা হয়, তেনেহ'লে তোমাৰ ভৰি হয়তো ছিঙি যাব পাৰে বুলি অদিতিৰ আগত ক'ব। আৰু তেতিয়া অদিতিয়ে আচৰিত হৈ পৰিব আৰু অদিতিয়ে, দেউতা আপুনি এইবোৰ কি কৈছে? মই হস্পিটেললৈ মানুহৰ জীৱন বচাবলৈহে গৈছো, মানুহৰ জীৱন বচাবলৈ যোৱাটো জানো কিবা ভুল হ'ব পাৰে বুলি অদিতিয়ে দেউতাকক প্ৰশ্ন কৰিব। এতিয়া বাৰু দেউতাকে অদিতিক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডটিত অধীৰে দেউতাকৰ কথা শুনি অধীৰৰ মনটো বহুত বেয়া লাগি গ'ল। অধীৰে মন্দিৰৰ ওচৰলৈ আহি দেউতাই কিন্তু অদিতিক এনেকৈ ক'ব নালাগিছিল বুলি মন্দিৰে আগত ক'ব। আৰু তেতিয়া মন্দিৰে দেউতাই ঠিকেই কৰিছে, দেউতাই তেনেকে কোৱাটোৱে ভাল হৈছে, কাৰণ অদিতিয়ে এইটো বুজি উঠিব লাগিব যে বোৱাৰী মানে এচামুচ সুখ আৰু এসাগৰ ত্যাগ বুলি অধীৰৰ আগত ক'ব। এতিয়া বাৰু অধীৰে মন্দিৰক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আজিৰ খণ্ডে অদিতি হস্পিটেলৰ পৰা আহোঁতে আদিলৈ চকলেট লৈ আহিব, আৰু তেতিয়া আদিয়ে দুদিন পিছত তুমি ল'ৰা ছোৱালীলৈ চকলেট লৈ আহিব পৰা হ'বা, আৰু এতিয়া তুমি মোলৈ চকলেট লৈ আহিছা বুলি অদিতিৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায়, তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। ধন্যবাদ।